এডুকেশ্যন টিকেছ চেনেল সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, কাৰণ বহুতৰে কমেণ্ট আহি আছে, মেছেজ কৰি আছে, আৰু বহুতে মানে তেওঁলোকৰ ID পাছৱৰ্ডবোৰ দি থাকে, কিন্তু ইমানটো চাব নোৱাৰোঁ, সময় নাপাওঁ। সেইকাৰণে দুই এজনৰ ৰেণ্ডমলি লৈ কিনে মই এনেকুৱাকৈ ভিডিঅ' বনাইছোঁ। আৰু স্পেচিয়েলি এতিয়া মানে কিছুমানৰ কি হৈছে, আজি ট্ৰেড মানে ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাব। আজি কেতিয়া ওলাই ঠিক নাই। যদি আজি নোলায় সেইটো বাৰু নিউ বুলি আহি যাব। ইয়াতে চিট এলটমেণ্ট ৰিজাল্টটো নিউ বুলি আহি যাব। আৰু এতিয়া কিন্তু ইয়াত ক্লিক কৰিলে একো নাহে, কাৰণ এইটো এক্টিভ হোৱা নাই। ইয়াতে এইখিনিত মন কৰিবলগীয়া কথা অকণমান কৈ দিম। ইয়াতে যিটো ফিল্ড চইচ, এইজন কেণ্ডিডেটছে ফিল্ড চইচ কৰিছিল 15টা। গতিকে এই 15টা ফিল্ড চইচৰ ওপৰত ডিপেণ্ড কৰি কিনেহে তেওঁৰ এলটমেণ্টখন ওলাব। এইখিনিৰ মতে নোলায় টোটেল এভেইলেবল চইচ, কাৰণ তেওঁৰ নামত এইখিনি আছে সেইকাৰণে। আৰু আনফিল্ড চইচ এইখিনি, মানে ইমানখিনি ট্ৰেডৰ মাজত তেওঁ এই 15টা ট্ৰেড চিলেক্ট কৰিছে, তেনেকুৱাকৈ আহিছে। আৰু ইয়াতে এটা কথা উল্লেখ কৰা আছে যে চইচ ফিলিং মডিফিকেশ্যন ফৰ ৰাউণ্ড 1 ইজ অভাৰ। এইটো গমেই পাইছে। বহুতে ভাবিছে যে ছেকেণ্ড কাউন্সিলিং কৰাই নাই দেখোন, এলটমেণ্ট লেটাৰ কেনেকৈ ওলাব। এই ফাৰ্ষ্ট কাউন্সিলিঙত যি ট্ৰেড চিলেকশ্যন কৰিছিল তাৰে ওপৰত ডিপেণ্ড কৰিয়ে আজি এই ছেকেণ্ড এলটমেণ্ট লেটাৰখন ওলাব। ইয়াত ক্লিক কৰিলেই পাই যাব। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, সেইটো হ'ল যে এই যে ছেকেণ্ড এলটমেণ্ট লেটাৰ পাব, এইখনত বহুতৰে হয়তো ছেইম আহিব পাৰে ট্ৰেড। ফাৰ্ষ্ট কাউন্সিলিঙত যি পাইছিল, কিন্তু থাৰ্ড কাউন্সিলিঙত ঠিক হৈ যাব। আৰু বহুতে এটা কাম কৰিব পাৰে, কাৰণ আনপ্ৰেছ কৰাৰ পিছতো এবাৰ চান্স পাবই ট্ৰেড চিলেকশ্যন কৰাৰ কাৰণে। গতিকে এইবাৰ থাৰ্ড কাউন্সিলিং যিসকলে কৰিব, থাৰ্ড কাউন্সিলিং কৰাৰ টাইমত ফিল্ড চইচটো তাৰমানে অকণমান তেওঁৰ নিজৰ পচন্দ মতে দি দিব, এনেই যা তা নিদিব। কাৰণ চিট পালে যিটো ট্ৰেড দিব, যিটো ট্ৰেড ভাল পায় সেই ট্ৰেডটোহে দিব। কাৰণ ভাল নোপোৱা ট্ৰেডটো দি লাভ নাই মোৰ হিচাপত। কাৰণ থাৰ্ড কাউন্সিলিং কৰাৰ পিছত মাত্ৰ দুটা কাউন্সিলিঙে থাকিব, থাৰ্ড, ফ'ৰ্থ আৰু ফিফ্থ। তাৰেও এটা কাউন্সিলিংহে হ'ব। মানে চিলেক্ট কৰিব পাৰিবা, মানে তিনিবাৰ চিলেক্ট কৰিব পাৰিবা, যিহেতু 5টা কাউন্সিলিঙৰ। সেইকাৰণে গতিকে থাৰ্ড কাউন্সিলিংটো বহুত ইম্পৰ্টেণ্ট হয়। চিট এলটমেণ্ট ৰিজাল্ট ওলাই যাব, ইয়াত আহিলে ইয়াত চাইব সকলোৱে নিউ বুলি আহি যাব। গতিকে এতিয়ালৈকে মই শ্ব' হোৱা নাই এজন কেণ্ডিডেটছৰ, মই চালোঁ, আৰু বহুতৰে এনেকুৱাকৈ চাব বাকী আছে বাৰু, চাই দিম লাহে লাহে। গতিকে ভিডিঅ'টোত এইখিনিয়ে ক'ব লগা আছিল। সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।